কাৰ্বি-আংলং ভইচ অফ আছাম নিউজৰ সকলো দৰ্শকলৈ স্বাগতম জনাইছোঁ। কংগ্ৰেছৰ প্ৰাৰ্থী কোন নামেই নাজানে, বোলে CPMৰ প্ৰাৰ্থী কোন নামেই নাজানে, নিৰ্দলীয় কোন নামেই নাজানে। সেইকাৰণে মই আৰু কাকো মনত পেলাই দিয়া নাই। চাওক, নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ পৰাই দেশৰ শাসনতন্ত্ৰ পৰিচালনা হয়। প্ৰধানমন্ত্ৰী গৰাকী যেতিয়া সুস্থ থাকে, স্বাস্থ্যৱান থাকে আৰু তেখেতৰ বিবেক আৰু জ্ঞান বুদ্ধি যেতিয়া জনগণৰ পক্ষত থাকে, তেতিয়া ৰাজ্য চৰকাৰবিলাক নিজে নিজেই ভাল কৰি চলে। আমি বচাই ৰাখিব পাৰোঁ, চন্দ্ৰই পোহৰ পায়ে থাকিব। যুদ্ধৰ মাজতে টোপনি যোৱা সেনাপতি আখ্যা দিছে ফণীভূষণ চৌধুৰীক। কোনো ফণীভূষণ চৌধুৰী আমাৰ অসমৰ আটাইতকৈ জ্যেষ্ঠ বিধায়ক, প্ৰবীণ বিধায়ক। এইবিলাক অশালীন অশোভনীয় শব্দৰ ব্যৱহাৰ আমি যদি নকৰোঁ ভাল ভাবোঁ যে ভূপেন বৰাই হওক, আন নেতাই হওক, কোনে টোপনি গৈছে, কোনেনো টোপনি নোযোৱাকৈ থাকিব পাৰে? মানুহেতো শুবই লাগিব। গতিকে এই ধৰণৰ কথা কৈ মিলি পৰিৱেশটো বিজেপিক ভোট নিদিয়ে। চাওক, তেওঁ কৈছে বিজেপিক ভোট নিদিয়ে, কিছুমানে আকৌ আমাৰ সভাত আহি কৈছে যে আমি ভোট দিম। গতিকে বেলট পেপাৰত আমি গম পাম যে আচল কাৰটো শুদ্ধ, চেয়াৰমেন আলী শুদ্ধ নে আমি দেখি থকাবোৰ শুদ্ধ। আজি অখিল গগৈয়ে এটা মন্তব্য কৰিছে যে বৰপেটা লোকসভা সমষ্টিত বিৰোধীৰ প্ৰাৰ্থী এগৰাকী হ'ব লাগিছিল, অৰ্থাৎ যুদ্ধ নহওঁতে তেওঁলোকে পৰাজয়ৰ উমান পালে নেকি? চাওক, প্ৰাৰ্থী একেলগ হোৱা নোহোৱা কি কওঁ, কংগ্ৰেছৰতো 6-7 গৰাকী প্ৰাৰ্থীটোতো এইবাৰ নায়েই বুলি ক'ব পাৰে। এইবাৰ ইলেকশ্যনত 6-7 গৰাকী প্ৰাৰ্থীনো কোন নামেই শুনি নাপালে পাব্লিকে। গতিকে কংগ্ৰেছ দলত মানুহেই নাই, ৰাজীৱ ভৱনত যাওক, বহা মানুহেই নাই। নিউজ 18 যি প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ কংগ্ৰেছক মুছলিম লীগৰ ছাত্ৰ কেইবাটাও গুৰুত্বপূৰ্ণ। তাত যিটো কথা কোৱা হৈছে যে আজি কংগ্ৰেছৰ যিখন মেনিফেষ্টো সেইখন পাকিস্তানত বেছি চলিব, ভাৰতত কম চলিব। তাৰ কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ব্যাখ্যা কৰিছে আৰু ময়ো মিটিঙে আদিত কৈ আছোঁ। থেংক ইউ।